কাৰ বিৰুদ্ধে পুনৰবাৰ সৰব হৈ উঠিছে জুবিন গাৰ্গ। কাৰ বিৰুদ্ধে ৰাজ্যবাসীলৈ মুকলি চিঠি জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ। জুবিন গাৰ্গে অসমত কোনোপধ্যেই হিন্দু মুছলমান চলিবলৈ নিদিয়া কাখনক অদৰকাৰী আইন আখ্যা জুবিন গাৰ্গৰ। এই মুহূৰ্তত আমি আপোনালোকক জনাই আছোঁ কাৰ বিৰুদ্ধে পুনৰ সৰব হৈ উঠিছে হাৰ্থব জুবিন গাৰ্গ। আৰু জুবিন গাৰ্গে সামাজিক মাধ্যমত বিশেষ পোষ্ট কৰিছে। ৰাজ্যবাসীলৈ মুকলিভাৱে চিঠি জুবিন গাৰ্গৰ। অসমত কোনোপধ্যেই হিন্দু মুছলমান চলিবলৈ নিদিয়াৰ হুংকাৰ প্ৰদান কৰিছে কণ্ঠশিল্পী জুবিন গাৰ্গে। লগতে কাখনক অদৰকাৰী আইন বুলিও আখ্যা দিছে জুবিন গাৰ্গে। লগতে তেওঁ মন্তব্য কৰিছে যে চৰকাৰে জোৰ জবৰদস্তি কৰি হুলস্থুল কৰি কাৰ বলবৎ কৰিছে। চৰকাৰে হুলস্থুল কৰিলেও অসমৰ মানুহে কেতিয়াও কা মানি নলয়। আৰু এনেধৰণে মন্তব্য কৰিছে জুবিন গাৰ্গে। অসমত বাহিৰৰ মানুহ আনি লাভ নাই, সেয়া মোৰ চিধা কথা। আমি একেলগে ন্যায়ালয়ত যুদ্ধ কৰিম বুলি মন্তব্য জুবিন গাৰ্গৰ। কা কেতিয়াও সফল হ'ব নোৱাৰে আৰু কা কেতিয়াও সফল হ'বলৈ নিদিওঁ বুলি মন্তব্য জুবিন গাৰ্গৰ। অসমত হিন্দু মুছলিম নচলে, শিল্পীয়ে মানি নলয় জাতি ধৰ্মৰ বিভাজন। আৰু এনেধৰণে মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ। পুনৰবাৰ সৰব হৈ উঠিছে কাক লৈ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ। লগতে তেওঁ কৈছে যে মই আৰু ল'ৰা ছোৱালী মৰিবলৈ নিদিওঁ, আমি জিকিমেই, কা বাতিল হ'বই আৰু কা বাতিল হ'বই লাগিব। আমি আপোনালোকক জনাই আছোঁ কাৰ বিৰুদ্ধে পুনৰ সৰব হৈছে হাৰ্থব জুবিন গাৰ্গ। জুবিন গাৰ্গৰ সেই পোষ্ট আমি আপোনালোকক দেখুৱাম। তেওঁ কি লিখিছে সেই পোষ্টত। কাৰ বিৰুদ্ধে সামাজিক মাধ্যমত বিশেষ পোষ্ট কৰিছে জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে। আৰু আমি আপোনালোকক স্ক্ৰীণত দেখুৱাবলৈ যত্ন কৰিম জুবিন গাৰ্গৰ সেই বিশেষ পোষ্টটো। আমি আপোনালোকক স্ক্ৰীণত দেখুৱাম জুবিন গাৰ্গৰ সেই বিশেষ পোষ্ট। এইখন চাওক জুবিন গাৰ্গৰ এই বিশেষ পোষ্ট। কাৰ বিষয়ে মোৰ ক'বলগীয়া। আৰু এনেধৰণে লিখিছে জুবিন গাৰ্গে। আৰু ভালদৰে চাওক জুবিন গাৰ্গে লিখিছে কাৰ বিষয়ে মই 2017 চনৰ পৰাই মাত মাতি আহিছোঁ, যেতিয়া সেইখন কেব আছিল। অৰ্থাৎ জুবিন গাৰ্গে মন্তব্য কৰিছে কাখন যেতিয়া কেব আছিল 2017 চনৰ পৰাই তেওঁ মাত মাতি আহিছে। মোৰ প্ৰায় সকলো অনুষ্ঠানতেই মই মাত মাতিছিলোঁ, কা বিৰোধী আন্দোলনতো মই ভাগ লৈছিলোঁ। অৰ্থাৎ কা বিৰোধী আন্দোলনতো মই লাগিছিলোঁ। কাৰ ক্ষেত্ৰত মোৰ স্থিতি এতিয়াও একেই, কা মই নামানো। এইখন এখন অদৰকাৰী আইন। মই কোনো ৰাজনীতি কৰা মানুহ নহয়, মই ৰাজনীতি বেয়া পাওঁ। মই কা বিৰোধ কৰিছিলোঁ আৰু তাত কোনো লৰচৰ নাই। কোন মানুহ কোন পাৰ্টিত আছে মই নাজানো, মই নিজৰ জেগাত আছোঁ। আৰু যদি মানুহে মোক নুবুজে তেনেহ'লে মোৰ উপায় নাই, মই নিজৰ ঠাইত নিজৰ আদৰ্শত কাম কৰি যাম। আৰু ইয়াৰ লগতে তেওঁ লিখিছে সৰুৰে পৰাই দেখিছোঁ বাৰে বাৰে আন্দোলন হয়, আমাৰ ল'ৰা ছোৱালী মৰে। অসম আন্দোলনত কিমান মানুহ মৰিল, আলফাৰ সময়ত হাজাৰ হাজাৰ মানুহ মৰিল, কা আন্দোলনতো 5টা ল'ৰা মৰিল। মই আৰু ল'ৰা মৰিবলৈ নিদিওঁ। অসমত আৰু ল'ৰা ছোৱালী মৰিব নালাগে, কিন্তু প্ৰতিবাদ লাগিব, কাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ লাগিব। আৰু তেওঁ লিখিছে প্ৰতিবাদ কৰাৰ বিভিন্ন উপায় থাকে, মই নিজৰ ধৰণে প্ৰতিবাদ কৰি যাম কাৰ বিপক্ষে। মঞ্চত বা ছ'চিয়েল মিডিয়াত য'ত যেনেকৈ পাৰোঁ মই প্ৰতিবাদ কৰি যাম। আৰু ইয়াৰ লগতে তেওঁ লিখিছে মই যিটো দেখিছোঁ চৰকাৰে জোৰ জবৰদস্তি কা আনি হুলস্থুল কৰিলেও অসমৰ মানুহে মনৰ পৰা কেতিয়াও কা মানি নলয়, কা সফল হ'ব নোৱাৰে। সেয়েহে অদৰকাৰী হাল্লা কৰি লাভ নাই। অসমত হিন্দু মুছলিম নচলে, কোনো শিল্পীয়ে জাত পাত ধৰ্মৰ বিভাজন মানি নলয়। অসমত অসমৰ মানুহ থাকিব, ভাৰতৰ মানুহ থাকিব, বাহিৰৰ মানুহ আনিব খুজিলেও লাভ নাই, এয়া চিধা কথা। আৰু ইয়াৰ লগতে তেওঁ লিখিছে তাতকৈও ডাঙৰ কথা সুপ্ৰিম কোৰ্টত কাক লৈ কেছ চলি আছে, সোনকালেই হিয়াৰিং হ'ব বুলি শুনিছোঁ। মই সেইটোত সহায় কৰিব বিচাৰোঁ, আইনৰ ওপৰত মোৰ বিশ্বাস আছে। আমি কেছটো সকলোৱে মিলি যিমান পাৰি ভালকৈ খেলিব লাগে। আমি একেলগে কোৰ্টত যুদ্ধ কৰিম আৰু আমি জিকিম। আৰু এনেধৰণে পোষ্ট কৰিছে। আৰু শেষত লিখিছে আমি জিকিমেই, কা বাতিল হ'বই, কা কেতিয়াও সফল হ'ব নোৱাৰে, জয় আই অসম। আৰু এনেধৰণে মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে, এনেধৰণে পোষ্ট কৰা দেখিবলৈ পোৱা গৈছে সামাজিক মাধ্যমত।
জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ আমি সেই বিশেষ পোষ্টটো আপোনালোকক দেখুৱাই আছোঁ এইটোৱে হৈছে সেই বিশেষ পোষ্টটো যি পোষ্টটো সামাজিক মাধ্যমত এনেধৰণে লিখিছে জুবিন গাৰ্গে লগতে তেওঁ কৈছে মই 2017 চনৰ পৰাই মাত মাতি আহিছোঁ আৰু ভৱিষ্যতেও মাত মাতি যাম কা কেতিয়াও মই মানি নলওঁ আৰু অসমৰ ৰাইজে কা কেতিয়াও মানি নলয় লগতে কা এখন অদৰকাৰী আইন বুলি মন্তব্য কৰিছে হাৰ্ট অফ জুবিন গাৰ্গে